এটা বা দুটা দিন নহয়, আজি 13টা দিন ধৰি ৰাজ্যৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীসকলে গুৱাহাটী মহানগৰীৰ সচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ কৰিছে। প্ৰতিবাদৰ মূল কথাটো হ'ল তেখেতসকলে ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ। আজি সুদীৰ্ঘ 22-23 বছৰ ধৰি তেখেতসকলে মানৱ সম্পদ গঢ়িছে, শিক্ষাদান কৰি আহিছে, কিন্তু অথচ তেখেতসকলৰ সমস্যাসমূহ কোনো এখন চৰকাৰে দেখিবলৈ পোৱা নাই। যেতিয়া বিজেপি চৰকাৰ আহিছিল, সেই বিজেপি চৰকাৰ আহি তেখেতসকলক প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনী ইস্তাহাৰত, কিন্তু ক'ৰবাত যেন সেই প্ৰতিশ্ৰুতি ৰখা নাই। 2014 চনৰ পৰা তেখেতসকলৰ মাহিলী দৰমহা এটকাও বৃদ্ধি হোৱা নাই। মাত্ৰ 6500 টকাৰে তেখেতসকলে আজি ঘৰ চলাব লগাত পৰিছে। এক প্ৰকাৰ ক'বলৈ গ'লে দুখত ভাগি পৰিছে এইসকল দুৰ্ভগীয়া শিক্ষাকৰ্মী। আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিম। এয়া হৈছে ৰাজ্যৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীসকল। আপুনি দেখিছে আমৰণ অনুসৰণ কৰি শিক্ষাকৰ্মীসকল এনেদৰে ঢলি পৰিছে, দুখত ভাগি পৰিছে। কালি পৰহি আমি যদি চাওঁ, এই শিক্ষাকৰ্মীসকলক তেখেতসকলৰ হাস্পতাললৈ নিব লগাত পৰিছে। এনেদৰে তেখেত দুখত ভাগি পৰা পৰিলক্ষিত হৈছে। মই ইতিমধ্যে পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকলৈ দেখুৱাইছোঁ। আজি সুদীৰ্ঘ 22-23 বছৰ হ'ল তেখেতসকলে স্বাৰ্থহীনভাৱে অৰ্থাৎ বিনা স্বাৰ্থৰ তেখেতসকলে সেৱা আগবঢ়াই আহিছে, কিন্তু অথচ তেখেতসকলৰ সমস্যাসমূহ কোনো এখন চৰকাৰে দেখিবলৈ পোৱা নাই। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ৰাজ্যৰ 1440গৰাকী যি শিক্ষাকৰ্মী আছে, সেই শিক্ষাকৰ্মীসকলে মাহিলী মাত্ৰ 6500 টকাৰে তেখেতসকলে শিক্ষাদান কৰি আহিছে। কিন্তু আজিৰ এই যুগত 6500 টকাৰে জানো এখন ঘৰ চলে, সেইটো হৈছে এটা ডাঙৰ প্ৰশ্ন। কিন্তু তাৰ পিছতো তেখেতসকলে কাম কৰি আহিছে, কিন্তু দীৰ্ঘদিনে তেখেতসকলৰ দাবীসমূহ কিন্তু চৰকাৰে আজিকো প্ৰতি দেখা নাই, যাৰ কাৰণে তেখেতসকলে এই আমৰণ অনশন কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে, এটা বা দুটা দিন নহয়, এনেদৰে আপোনালোকে দেখিছে বালিয়ে মাটিয়ে বহি তেখেতসকলে 13টা দিন ধৰি আমৰণ অনশন বহিছে। যিটো সময়ত শ্ৰেণীকোঠাত তেখেতসকল থাকিব লাগিছিল, পাঠদান দিব লাগিছিল, কিন্তু তেখেতসকলে ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম। মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। এই মুহূৰ্তত কথা পাতিবলৈ আমাৰো বেয়া লাগিছে। আপোনালোকৰ চকুখিনি দেখিলে চলচলীয়া হৈ আছে। আপোনালোকে আজি 22-23 বছৰে আপোনালোকে সেৱা আগবঢ়াইছে। চৰকাৰে আপোনালোকক প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনী ইস্তাহাৰত, কিন্তু সকলো ফুটুকাৰ ফেন। আজিকো প্ৰতি আপোনালোকৰ সমস্যাসমূহ কোনো এখন চৰকাৰে দেখা নাই। কি ক'ব বিচাৰিব? কি ক'ম, চৰকাৰে নেদেখাৰ ভাও জুৰিছে নেকি গম পোৱা নাই আমি আৰু। কাৰণ আমি 23 জুলাইৰ পৰাই আমি ইয়াত বহিছোঁ। আজি 13 দিন চলি আছে। 13 দিনত আমাৰ এই মানুহখিনিৰ কি হৈছে চৰকাৰে গোটেইখিনি অৱগত। কাৰণ তেওঁলোকে ইমান নেদেখা নুশুনা হৈ থকা নাই, গোটেইখিনিয়ে দেখি আছে, কিন্তু তেওঁলোকে অৱহেলা কৰি আছে। অৱহেলা কি কাৰণে কৰিছে? কাৰণ আমিও গোটেই মহিলাখিনি ইয়াত আছোঁ। মহিলাখিনি আছোঁ যিহেতুকে বিজেপিৰ ইস্তেহাৰখনত তেওঁলোকৰ আলোচনা মৰ্মে আমাৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীৰ নামটো উল্লেখিত। সেইকাৰণে আমি ইয়াত গোটেইখিনি একত্ৰিত হৈ আমি বহিবলৈ বাধ্য হ'লোঁ। কাৰণ 5 বছৰ তেওঁলোকে একো নকৰিলেই আমাৰ কাৰণে। কাৰণ এতিয়াতো যাবই তেওঁলোকৰ, আকৌ নতুন ইলেকশ্যন আহি আছে। গতিকে যোৱাৰ সময়ত তেওঁলোকে এতিয়ালৈকে যিহেতুকে আমাৰ কথাখিনি ভাবাই নাই, সেইকাৰণে আমি বহি পেলাই ইয়াৰ পৰাই আমি ৰজাঘৰীয়ালৈ এই হেৰিটো পঠাইছোঁ যে আমি বহি আছোঁ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী, এনেই বহা নাই। আপোনাৰ বিজেপিৰ ইস্তেহাৰত আছে, এতিয়াও যদি আপুনি অৱগত হোৱা নাই ভালদৰে চাওক। কাৰণ দুটা কেটেগৰীক দি দিলে আপুনি। আমি কিয় বঞ্চিত হৈ ৰ'লোঁ ইয়াত? আমিওতো মানুহ, আমাৰ কি সংসাৰ নাই? আমাৰ ল'ৰা ছোৱালী নাই? আমি যি কৰ্ম কৰিছোঁ আমি একো ভুল কৰা নাই। কাৰণ আমি ছাত্ৰ ছাত্ৰীক আমি মানুহ বনাইছোঁ। যি ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী ৰাস্তাত ঘূৰি ফুৰে, ডাষ্টবিনত বস্তু বুটলি ফুৰে, বেলেগৰ ঘৰত কাম কৰে, সেই ল'ৰা ছোৱালী নি আমি মানুহ বনাইছোঁ। গতিকে মানুহ বনোৱাৰ কি মূল্য এয়া নেকি? আমি যে ল'ৰা ছোৱালীখিনিক মানুহৰ শাৰীলৈ আনিলোঁ, সেই মূল্য আমাক এয়া দিছে নেকি যে ৰাজপথত বহি তোমালোকে নোখোৱা নোলোৱাকৈ আমাক চিঞৰি থাকা, আমি নুশুনা ভাও ধৰি ইয়াত বহি থাকিম? তেওঁলোকেতো AC ৰুমত বহি ধুনীয়াকৈ তেওঁলোকৰ গোটেইখিনি কৰি আছে, কিন্তু আমাৰ মানুহখিনিৰ কথা কিয় ভবা নাই? আমি বাৰে বাৰে মই এটা উল্লেখ কৰি আছোঁ যে আমি এনেই ইয়াত বহি থকা নাই। আপোনাৰ বিজেপি ইস্তেহাৰত আমাৰ নাম উল্লেখিত আছে যে জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী, তেওঁলোকক নিৰ্দিষ্ট এটা তেওঁলোকে তেওঁলোকৰ কাৰ্যকালত আমাৰ কামখিনি তেওঁলোকে ছেটেল কৰিব, কিন্তু আজিলৈকে কিয় কৰা নাই? সেইকাৰণে আমি ইয়াত বহিছোঁ। আৰু এতিয়া বহিছোঁ আমি ইয়াৰ পৰা নুঠো, কিন্তু তেওঁ এই কামখিনি আমাক কৰি দিব লাগিব। তেওঁ নিজে আহিব নোৱাৰে, তেওঁ মানুহ পঠাই আমাক আলোচনাত বহক, আমাৰ কামখিনি যে কৰি দিব ইস্তেহাৰত থকা এই কামখিনি আমাক কৰি দিম বুলি কোৱাৰ পিছতহে আমাক ৰাখিব লাগিব। য'ত নহওক, তেওঁলোকে য'তেই নহওক, যিহেতুকে ইস্তেহাৰত আছে তেওঁলোকে আমাৰ কামটো ছেটেল কৰিবই লাগিব। মূল দাবীসমূহ কি? মূল দাবী কি আমাৰ ছেটেল কৰাটোৱে আমাৰ মূল দাবী, বেলেগ আমাক একো নালাগে। তেওঁলোকে আমাক কিবা এটা কামত আমাক ছেটেল কৰি ৰাখক, য'তেই নাৰাখক। অসম চৰকাৰৰ য'তেই আমাক কাম নিদিয়ক, আমি তাতেই কৰিম, কিন্তু আমাৰ পৰিয়ালটো চলিব পাৰিব লাগে।
কাৰণ আমি উপায়বিহীন 6,500 টকা দি আমাৰ পৰিয়াল নচলে আমি এতিয়া তাৰমানে পথৰ ভিক্ষাৰীৰ নিচিনা হ'বগৈ লাগিব তেওঁলোকে আমাক যিটো হেৰি কৰি আছে তেতিয়াহ'লে আমাক শিক্ষকৰ মৰ্যাদা বা শিক্ষকৰ লেভেলটো কিয় লগাই দিছে আমাকতো শিক্ষক বুলি জানে এতিয়া আমি বেলেগ কাম কৰিব যাব নোৱাৰোঁ গতিকে আমাক তেওঁলোকে সেটেল কৰিবই লাগিব যেতিয়ালৈ নকৰে ইয়াৰ পৰা কিন্তু উঠি নাযাওঁ হয় আমাক ইয়াত সেটেল হয় নিশ্চিতভাৱে শচীন শ্যামন্ত বৰা এই সকল লোকৰ ক্ষোভ আপুনি দেখুৱালে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেধৰণেই দীৰ্ঘ সময়ৰ পৰা এই সকল লোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে